ডাভছত বিশ্ব ইকনমিক ফৰামলৈ ভাৰতৰ পৰা গৈছে 9খন ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু উপমুখ্যমন্ত্ৰী। ডাভছৰ পৰা জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বিভিন্ন দেশৰ বিনিয়োগকাৰীয়ে অসমত 80ৰ পৰা 90,000 কোটি টকা বিনিয়োগৰ প্ৰতিশ্ৰুতি দিছে। এই সন্দৰ্ভত কাইলৈ দেশলৈ উভতি অহাৰ পিছত জনাব বুলিও সদৰি কৰিলে হিমন্ত বিশ্ব শৰ্মাই। ভাৰতৰ 9খন ৰাজ্যই অংশগ্ৰহণ কৰিছে আৰু 9খন ৰাজ্যৰে মুখ্যমন্ত্ৰী উপমুখ্যমন্ত্ৰীসকলে আহি বিভিন্ন ইনভেষ্টৰ বা বিনিয়োগকাৰীসকলৰ লগত কথা পাতিছে। দেশ আৰু দেশৰ অৰ্থনীতিৰ লগত জড়িত দেশৰ বিভিন্ন কোম্পানী বিনিয়োগকাৰীসকলেও আহি ইয়াতে বিভিন্নজনক লগ পাইছে আৰু যিসকলে আন্তৰ্জাতিক বা ইণ্টাৰনেশ্যনেল যিসকলে ব্যৱসায় কৰে গ্লোবেল ইনভেষ্টৰ বুলি কওঁ তেওঁলোকেও ইয়াতে আহি ভাৰতৰ বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলক সাক্ষাৎ কৰিছে আৰু প্ৰতিখন ৰাজ্যৰ বিষয়েও জানিবলৈ চেষ্টা কৰিছে। যোৱা 3 দিনত আমি অসমৰ বিষয়ে বহুত কথা পাতিলোঁ আৰু বহুকেইজন বিনিয়োগকাৰীয়ে আহি আমাক সাক্ষাৎ কৰিলে আৰু কথা পাতোতে প্ৰায় 80-90 হাজাৰ কোটি টকাৰ বিনিয়োগৰ আমি প্ৰতিশ্ৰুতিও লাভ কৰিবলৈ সক্ষম হৈছোঁ। মই গুৱাহাটীত গৈ কোনে কেনেকুৱা ধৰণৰ বিনিয়োগ কৰিব সেই বিষয়ে আৰু কম, কাৰণ আজি গধূলিও আমাৰ কেইবাজনো বিনিয়োগকাৰীৰ লগত আমাৰ বৈঠক অনুষ্ঠিত হ'ব। অহাকালি ৰাতিপুৱা মই ভাৰতলৈ উভতি যাম আৰু স্বাভাৱিকভাৱে অসমলৈ উভতি যাম। 24 তাৰিখে গুৱাহাটীলৈ উভতি গৈয়ে পোনে বৰক্ষেত্ৰীলৈ যাম আৰু মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানত ভাগ ল'ম। মই আপোনালোকক এটা পৰিৱেশ দেখুৱাব খুজিছোঁ।